1983 চনৰ নেলি হত্যাকাণ্ডৰ ন্যায় আৰু তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত হাউলিত আমছুৰ কলা দিৱস পালন 1983 চনৰ নেলিৰ গণহত্যাৰ ন্যায় আৰু তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু হাউলি আঞ্চলিক সমিতিৰ সহযোগত আজি দিনৰ 12 বজাত হাউলিস্থিত জিলা আমছুৰ মুখ্য কাৰ্যালয় চৌহদত কলা দিৱস হিচাপে আমছুৰ প্ৰতিগৰাকী সদস্যই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত আমছুৰ সদস্যসকলে 1983 নেলিৰ হত্যাকাণ্ডৰ ন্যায় লাগে, নিহত ব্যক্তিসকলক শ্বহীদ বুলি ঘোষণা কৰক, তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰক, আমছু জিন্দাবাদ আদি শ্লোগানেৰে কাৰ্যালয় চৌহদত উত্তল কৰি তোলে। উল্লেখযোগ্য যে 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে নেলি অঞ্চলত বিদেশীৰ নামত অসম উগ্ৰ জাতীয়তাবাদী সংগঠনসমূহৰ নেতৃত্বত গণহত্যা চলাই বেচৰকাৰী হিচাপ মতে 10,000ৰো নিৰীহ লোকক হত্যা কৰা হৈছিল। সেইবাবে এই দিনটোক আমছুৱে কলা দিৱস হিচাপে পালন কৰি আহিছে। আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক আব্দুল জব্বাৰ আলী, কাৰ্যকৰী সদস্য আফজালুৰ ৰহমান, জিলা আমছুৰ উপদেষ্টা ক্ৰমে সাদেৰ আলী আহমেদ, ৰহিদুল সিকদাৰ, নাজিৰ হুছেইন, জিলা সমিতিৰ সভাপতি সামিম খান, কাৰ্যকৰী সভাপতি মুস্তাফা বাহাৰুল হক সহ ভালে সংখ্যক আমছুৰ কাৰ্যকৰ্তা উক্ত কাৰ্যসূচীত উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আজি 18 ফেব্ৰুৱাৰী তাৰিখ 1983 চনত আজিৰ তাৰিখত নেলি যি গণহত্যা হৈছিল, সেই গণহত্যাৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰো সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা মুখ্য কাৰ্যালয়ত আজি আমি কলা বেজ পৰিধান কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে 1983 চনৰ যি হত্যাকাণ্ড হৈছিল, সেই হত্যাকাণ্ডৰ পিছতেই যি তেওৱাৰী আয়োগ গঠন কৰা হৈছিল, সেই তেওৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানে যে ভাৰতবৰ্ষত শিখসকলক নিধনযোগ্য চলিছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সন্মানীয় মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়াই সেই শিখসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে যিসকল ব্যক্তিসকলক হত্যা কৰা হৈছিল তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰা হৈছিল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, সেই সময়ত 10,000ৰো অধিক এক মাহে বাচ্চাৰ পৰা আৰম্ভ কৰি 80 বছৰীয়া বৃদ্ধ লোকসকলক এটা কবৰত 30-40 জন মানুহক কবৰস্থ কৰিব লগা হৈছিল। গতিকে মই আপোনালোকৰ জৰিয়তে যিসকল ব্যক্তিসকলক সেই গণহত্যাত শ্বহীদ হৈছিল তেওঁলোকৰ প্ৰতি দোৱা কৰিছোঁ, যাতে আল্লাহ তাআলাই ওপৰ আল্লাহ দেখা জনে যে তেওঁলোকক শ্বহীদ ইতিমধ্যে আমছুৰ পৰিয়ালৰ পৰা শ্বহীদ ঘোষণা কৰা হৈছে, সেইসকল ব্যক্তিসকলে যাতে জান্নাত নচিব কৰে। আৰু শেষত মই এটাই আহ্বান জনাব বিচাৰিছোঁ যে আজি অসমৰ সেই নেলিৰ হত্যাকাণ্ডটো কিহৰ কাৰণে হৈছিল, আজি ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধান ৰক্ষা কৰাৰ কাৰণে, এই নিৰীহ মানুহখিনি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণেই সেইসকল ব্যক্তিসকলক কোনো দুখ কৰা নাছিল। আজি ভাৰতবৰ্ষৰ সংবিধানখন ৰক্ষা কৰাৰ স্বাৰ্থত আজি তেওঁলোকে সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। আজি সেই নিৰ্বাচন অংশগ্ৰহণ কৰাৰ কাৰণেই তেওঁলোকক এনেকুৱাকৈ হত্যা কৰা হৈছিল। এবছৰীয়া, 2 বছৰীয়া, 3 বছৰীয়া, 4 বছৰীয়া, 7 মাহ, 8 মাহ, 10 বছৰীয়া বাচ্চাসকলে নিৰ্বাচন কি বুজি পায়। গতিকে তেওঁলোককো নেৰা হৈছিল, গতিকে তেওঁলোককো হত্যা কৰা হৈছিল। গতিকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছোঁ, এই তেওৱাৰী আয়োগ গঠন কৰি যিসকল ব্যক্তিসকলক শ্বহীদ হৈছিল সেইসকলক ইতিমধ্যে চৰকাৰৰ পৰা শ্বহীদ ঘোষণা কৰি তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আমি কলা দিৱস কলা বেজ পৰিধান কৰি ইতিমধ্যে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে অসম চৰকাৰক আমি এটাই আহ্বান জনাইছোঁ যে 1983 চনত যি নেলি গ্ৰহপুৰ চাউল খোৱাত হত্যাকাণ্ড যজ্ঞ চলিছিল, সেই হত্যাকাণ্ড যজ্ঞৰ যিসকল ব্যক্তি মৃত্যুবৰণ কৰিছিল সেইসকল ব্যক্তিক শ্বহীদ হিচাপে ঘোষণা কৰি তেওঁলোকক আমাৰ চৰকাৰে তেওঁলোকক সহযোগ কৰিব লাগে, তেওঁলোকৰ ক্ষতিপূৰণ দিব লাগে আৰু তেওঁলোকে ন্যায় পাব লাগে। আৰু তেওৱাৰী আয়োগ যিটো গঠন কৰা হৈছিল, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইখিনি কথা আহ্বান জনাইছোঁ যে তেখেত বলিষ্ঠ নেতৃত্ব দি আছে অসমত। গতিকে এটাই মই আহ্বান জনাইছোঁ যে নতুনকৈ তেওৱাৰী আয়োগ গঠন কৰি আমাৰ এই নেলি গ্ৰহপুৰ যি হত্যাকাণ্ড হৈছিল, এই হত্যাকাণ্ডৰ পুনৰাই এইটো তদন্ত কৰি এই প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ কাৰণে আহ্বান জনাইছোঁ।